স্বাগতম জনালো আপোনালোকক অন্য এটা নতুন ভিডিও লৈ আপোনালোকক অন্য এটা ভাল খবৰ লৈ পিনি আপোনালোকৰ যেহেতু এতিয়া আপোনালোকৰ বহুকিটা এক্সামৰ আপোনালোকৰ ডেট মুকলি কৰা হৈছে লগতে আপোনালোকৰ DSS আসাম ৰিক্ৰুটমেন্ট 2025 এপ্লাই অনলাইন ফৰ 191টা গ্ৰেড 3 পোষ্ট মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ পোষ্ট নেমটো আপোনালোকৰ হেল্থ এডুকেটৰ JABHW ফালৰ পৰা মুকলি কৰা হৈছে ভেকেন্সি আপোনালোকৰ 191টা পোষ্ট মুকলি কৰা হৈছে অৰ্গেনাইজেচন নেমটো হৈছে আপোনালোকৰ ডাইৰেক্টৰ মানে আপোনালোকৰ ডেকৰেটৰ অফ হেল্থ সাৰ্ভিস আসাম ডাইৰেক্ট আপোনালোকৰ কোৱালিফিকেশনটো আপোনালোকৰ হ'ব গ্ৰেজুৱেট লেভেলৰ পোষ্ট হ'ব এপ্লাই মোডটো আপোনালোকৰ অনলাইন হ'ব কেনেকৈ কি প্ৰসেছ হ'ব আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক সকলো বুজি পাই যাব এতে আপোনালোকৰ নেক্সট আপোনালোকৰ আহিলে ইয়াতে আপোনালোকৰ এপ্লাই মোডটো অনলাইন হ'ব স্টাৰ্ট ডেটটো আপোনালোকৰ 12 ছেপ্টেম্বৰৰ পৰা স্টাৰ্ট অনলাইন হ'ব আপোনালোকৰ আৰু লাষ্ট ডেট আপোনালোকে 21 ছেপ্টেম্বৰলৈকে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ DSS আপোনালোকৰ ৰিক্ৰুটমেন্ট 2025 ৰ ডিটেইলছ খিনি আপোনালোকে চাই লওক পোষ্ট নেমটো আপোনালোকৰ হেল্থ এডুকেটৰ জুনিয়ৰ এসিস্টেন্ট একাউন্ট এসিস্টেন্ট LDA and basic health worker BHW ফালৰ পৰা মুকলি কৰা হৈছে টোটেল পোষ্ট আপোনাৰ টোটেল পোষ্টৰ সংখ্যা আপোনালোকৰ 191টা পোষ্ট মুকলি কৰা হৈছে অৰ্গেনাইজেচন নেমটো আপোনালোকৰ হেল্থ সাৰ্ভিস আসামৰ ফালৰ পৰা মুকলি কৰা হৈছে এডুকেশন কোৱালিফিকেশনটো আপোনালোকৰ মিনিমাম আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব আপোনালোকৰ এনি ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আপোনালোকৰ আৰ্টছ সায়েন্সৰ লগত একো কথা নাই আপোনালোকে simple graduate pass কৰিলে হ'ব আপোনালোকৰ আৰু 6 month আপোনালোকৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন আপোনালোকৰ দৰকাৰ হ'ব এইকেইটা পদৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশনটো মিনিমাম আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব আৰু আপোনালোকে 6 month মিনিমাম আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট হ'ব লাগিব তেতিয়াহে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব এজ লিমিটটো আপোনালোকৰ জানুৱাৰী 25 ৰ পৰা কাউন্ট কৰা হ'ব বুলি দেখাই দিয়া হৈছে আপোনালোকৰ এটো আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব তেতিয়াহে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ক্যাটাগৰী ওয়াইজ আপোনালোকৰ এজ ৰিলেক্সেশনো ইয়াত দিয়া হৈছে ইয়াতে ক্যাটাগৰী আছে এজ ৰিলেক্সেশন কিমান কি দিয়া হৈছে সকলোখিনি চাই থাকক বুজি পাই যাব ইয়াতে আপোনালোকৰ ক্যাটাগৰী আপোনালোকৰ আনৰিজাৰ্ভৰ বাবে আপোনালোকৰ মেক্সিমাম এজ আপোনালোকৰ 40 বছৰলৈকে আপোনালোকে আনৰিজাৰ্ভ যদি জেনাৰেল ক্যান্ডিডেট হয় তেন্তে এপ্লাই কৰিব পাৰিব OBC MOBC যদি হয় তেন্তে 43 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব SC ST ক্যান্ডিডেট হয় যদি আপোনালোকে 45 লৈকে এপ্লাই কৰিব পাৰিব আৰু PWBD যদি ক্যান্ডিডেট হয় তেন্তে 50 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ হেল্থ কোনকিটা পোষ্টত আপোনালোকৰ কিমান পদ আছে আপোনালোকে চাই লওক ইয়াতে আপোনালোকৰ হেল্থ এডুকেটৰ যোনটো আছে তাত আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা আপোনালোকৰ আছে 78টা পোষ্ট আছে পে স্কেলটো আপোনালোকৰ ভালেমান দিয়া হৈছে ইয়াতে আপোনালোকৰ 14000 ৰ পৰা বেসিক পে আপোনালোকৰ ষ্টাৰ্ট হ'ব আৰু 70000 পৰ্যন্ত আপোনালোকে লাভ কৰিব তাৰ পিছত আপোনালোকৰ গ্ৰেড পেটো আপোনালোকৰ 7600 পৰ্যন্ত আপোনালোকে পেমেন্ট লাভ কৰিব নেক্সট আপোনালোকৰ জুনিয়ৰ এসিস্টেন্ট একাউন্ট এসিস্টেন্ট LDA আপোনালোকৰ বাবে আপোনালোকৰ 72টা পোষ্ট মুকলি কৰা হৈছে আৰু পে স্কেলটো আপোনালোকৰ 14000 ৰ পৰা 70000 পৰ্যন্ত আপোনালোকে লাভ কৰিব আপোনালোকৰ আৰু উইথ গ্ৰেড পে আপোনালোকৰ 6200 টকা পৰ্যন্ত আপোনালোকৰ গ্ৰেড পে লাভ কৰিব ইয়াতে তাৰ পিছত আপোনালোকৰ আহিলে 3 নম্বৰটো আহিলে আপোনালোকৰ বেসিক হেল্থ ওয়াৰ্কাৰ BHW ফালৰ পৰা ইয়াতে আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা 41টা পোষ্ট আছে ইয়াতে আপোনালোকৰ পে স্কেলটো আপোনালোকৰ হ'ব 14000 ৰ পৰা 70000 পৰ্যন্ত লাভ কৰিব আৰু গ্ৰেড পে আপোনালোকে 5600 পৰ্যন্ত আপোনালোকে লাভ কৰিব তাৰ পিছত আপোনালোকৰ অধিক তথ্য জানিবৰ বাবে ইয়াতে আপোনালোকৰ দিয়া হৈছে DSS ৰিক্ৰুটমেন্ট অৰ্ডাৰ ডিটেইলছ আপোনালোকৰ কি ডকুমেন্ট লাগিব ইয়াতে দিয়া হৈছে আপোনালোকে সিম্পল গ্ৰেজুৱেট হ'ব লাগিব আৰু কম্পিউটাৰ সাৰ্টিফিকেট মিনিমাম 6 মান্থৰ হ'ব লাগিব তেতিয়া এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ যদিহে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড আপোনালোকে বনোৱাই থোৱা নাই তেন্তে আগতীয়াকৈ এইকেইটা আপোনালোকে কৰি ল'ব যদি আপোনালোকৰ ৰিনিউ কৰা নাই তেন্তে আপোনালোকে ৰিনিউ কৰি ল'ব আপডেট কৰি ল'ব এমপ্লয়মেন্ট এক্সচেঞ্জটো আপোনালোকৰ দৰকাৰ হ'ব যদিহে এমপ্লয়মেন্ট এক্সচেঞ্জ নাই তেন্তে আপোনালোকে আগতীয়াকৈ এটা কাম কৰি ল'ব পাৰে এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ দৰকাৰ হ'ব তাৰ পিছত আপোনালোকৰ যদি আপোনালোকে সাৰ্ভিস হোল্ডাৰ হয় গভৰ্ণমেন্ট এমপ্লয় হয় তেন্তে আপোনালোকৰ নো অবজেকশন সাৰ্টিফিকেট মানে NOC খন আপোনালোকৰ NOC মানে আপোনালোকৰ নন অবজেক্ট সাৰ্টিফিকেট আপোনালোকৰ দৰকাৰ হ'ব
নেক্সট আপোনালোকৰ যদি PWD কেণ্ডিডেট হয় তেন্তে আপোনালোকৰ PWD চাৰ্টিফিকেট দৰকাৰ হ'ব তাৰপিছত আপোনালোকৰ যদি আপোনালোকৰ SC ST বা OBC কেণ্ডিডেট বা EWS কেণ্ডিডেট হয় তেন্তে আপোনালোকৰ চাৰ্টিফিকেট দৰকাৰ হ'ব ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা নহয় আপোনালোকৰ বিনামূলীয়াকৈ এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব DSS সিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া হৈছে প্ৰথমে আপোনালোকৰ ৰিটেন হ'ব তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট এইবোৰ অনুষ্ঠিত হ'ব তাৰপিছত আপোনালোকৰ নেক্সট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু আপোনালোকৰ জইনিং লেটাৰ আপোনালোকক দিয়া হ'ব ইয়াতে আপোনালোকৰ ৰিটেন টেষ্টটো আপোনালোকৰ কেনেকৈ কি প্ৰচেছ হ'ব ইয়াতে সকলোখিনি তথ্য দিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক নেক্সট ইয়াতে আপোনালোকৰ চিৰিয়েল নম্বৰ আপোনালোকৰ ছাবজেক্ট কি আহিব ইংলিছ আহিব social studies আহিব mathematics আহিব general knowledge আৰু mental ability and logical reasoning আপোনালোকৰ আহিব এইকেইটা আহিব তাৰপিছত নেক্সট আপোনালোকৰ এইকেইটা আপোনালোকৰ ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব যেহেতু কৰি থোৱা হৈছে ইয়াতে আপোনালোকৰ নটিফিকেশ্যনটো আপোনালোকৰ 3 তাৰিখে মুকলি কৰা হৈছে 3 ছেপ্টেম্বৰ আৰু এপ্লাই ষ্টাৰ্টটো আপোনালোকৰ 12 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ এইকেইটা পদৰ বাবে এপ্লাই ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ এপ্লাই এণ্ড ডেটটো আপোনালোকৰ 21 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব এডমিট কাৰ্ড আৰু ইয়াতে আপোনালোকৰ এক্সাম ডেটটো আপোনালোকৰ এতিয়ালৈকে মেনশ্যন হোৱা নাই যদিহে আপোনালোকে এইকেইটা পদৰ বাবে ইচ্ছুক হয় তেন্তে আপোনালোকে অতি শীঘ্ৰে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো যদি চাব বিচাৰে তেন্তে ইয়াতে অফিচিয়েল নটিফিকেশ্যনটো আছে যদিহে আপোনালোকে DSSৰ নন টেকনিক্যাল পোষ্টৰ বাবে এলিজিবল হয় তেন্তে আপোনালোকে এইকেইটা পদৰ বাবে অতি শীঘ্ৰে এপ্লাই কৰক যদিহে চেনেলটোত নতুন আহিছে তেন্তে আপোনালোকে এইকেইটা পদৰ বাবে যদিহে আপোনালোকে এইকেইটা পদৰ বাবে ইচ্ছুক হয় বা আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰক যদিহে চেনেলটো নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰি দিয়ক সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আগতীয়াকৈ আপোনালোকে জব ইনফৰমেশ্যনবোৰ পাই থাকে ধন্যবাদ